যোৱা তাৰিখৰ অৰ্ডাৰ এটা আছিল, সেই অৰ্ডাৰটো দিছিল আপোনাৰ 3/1/2026। তো তাতে দেখা যায় যে কেইবাখনো পেটিশ্যন পেণ্ডিং আছে। আগৰ যিটো ডিষ্ট্ৰিক্ট পি আছিল, আমাৰ ছেশ্যন কোৰ্টৰ পি আছিল, তেখেতে অবজেকশ্যন ফাইল কৰিম বুলি সময় লৈছিল। অৰ্ডাৰ শ্বীটত তেনেকুৱা উল্লেখ আছে। তো সেইমতে এতিয়া 17 তাৰিখে গ'লে গোটেইখিনি ৰেকৰ্ড চাইহে মানে কোৰ্টত ৰেছপন্সটো কৰিম। তাৰপিছত কোৰ্টে দুই পক্ষক শুনি কি অৰ্ডাৰ দিয়ে সেইমতে আমি ফ'ল' কৰিম। 17 তাৰিখে চাৰ্জ ফিল্মটো নহ'ব বাৰু। মোৰ ফালৰ পৰাতো চাব গ'লে মই প্ৰথম দায়িত্ব লৈছোঁ, এতিয়ালৈ ফাইল পোৱাই নাই। তো সোমবাৰ নিশ্চয় পাম চাগে বুলি আশা ৰাখিছোঁ। তেতিয়াহে আৰম্ভ কৰিব পাৰিম। পেটিশ্যনবিলাকো আছে, অমৃত প্ৰভাত তেখেতৰ বেল পেটিশ্যনখন আছে, সেইখনৰো অবজেকশ্যন ফাইলিঙৰ কাৰণে সময় দিছিল। 7জনমান আসামী আছে, তেওঁলোকৰ চব ইণ্ডিভিজুৱেল, মানে নিজৰ নিজৰ ব্যক্তিগত উকিল। আমিতো এটা টিম হিচাপে, আমি এটা উকিল হিচাপে আমি আগবাঢ়ি যাম। সেইটো এটা মানে ডাঙৰ অবষ্টেকলছ বুলি ক'ব পৰা যায়, লিগেল হাৰ্ডলছ বুলি ক'ব যায়, কিন্তু তেনেকুৱাটো ফাইট কৰি আহিছোঁ, কৰিম। যোৱা তাৰিখৰ অৰ্ডাৰ এটা আছিল, সেই অৰ্ডাৰটো দিছিল আপোনাৰ 3/1/2026। তো তাতে দেখা যায় যে কেইবাখনো পেটিশ্যন পেণ্ডিং আছে। আগৰ যিটো ডিষ্ট্ৰিক্ট পি আছিল, আমাৰ ছেশ্যন কোৰ্টৰ পি আছিল, তেখেতে অবজেকশ্যন ফাইল কৰিম বুলি সময় লৈছিল। অৰ্ডাৰ শ্বীটত তেনেকুৱা উল্লেখ আছে। তো সেইমতে এতিয়া 17 তাৰিখে গ'লে গোটেইখিনি ৰেকৰ্ড চাইহে মানে কোৰ্টত ৰেছপন্সটো কৰিম। তাৰপিছত কোৰ্টে দুই পক্ষক শুনি কি অৰ্ডাৰ দিয়ে সেইমতে আমি ফ'ল' কৰিম। 17 তাৰিখে চাৰ্জ ফিল্মটো নহ'ব বাৰু। মোৰ ফালৰ পৰাতো চাব গ'লে মই প্ৰথম দায়িত্ব লৈছোঁ, এতিয়ালৈ ফাইল পোৱাই নাই। তো সোমবাৰ নিশ্চয় পাম চাগে বুলি আশা ৰাখিছোঁ। তেতিয়াহে আৰম্ভ কৰিব পাৰিম। পেটিশ্যনবিলাকো আছে, অমৃত প্ৰভাত তেখেতৰ বেল পেটিশ্যনখন আছে, সেইখনৰো অবজেকশ্যন ফাইলিঙৰ কাৰণে সময় দিছিল। 7জনমান আসামী আছে, তেওঁলোকৰ চব ইণ্ডিভিজুৱেল, মানে নিজৰ নিজৰ ব্যক্তিগত উকিল। আমিতো এটা টিম হিচাপে, আমি এটা উকিল হিচাপে আমি আগবাঢ়ি যাম। সেইটো এটা মানে ডাঙৰ অবষ্টেকলছ বুলি ক'ব পৰা যায়, লিগেল হাৰ্ডলছ বুলি ক'ব যায়, কিন্তু তেনেকুৱাটো ফাইট কৰি আহিছোঁ, কৰিম।